স্কুলৰ প্ৰিন্সিপাল বাইদেউ, এই স্কুলৰ ছাৰ বাইদেউসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ আগতে এটা মেডিটেশ্যনৰ প্ৰগ্ৰাম কৰিবলৈ আহিছোঁ বুলি আগতে জনাইছিলোঁ, কিন্তু ষ্টুডেণ্টটো আজি বহুত কম হ'ল। বেছি থাকিলে বেছি ভাল লাভেই হ'ল হয়, কাৰণ কৰোণাৰ টাইমতে তোমালোকৰ মনস্থিতি বহুতখিনি ডাউনেই হৈছে জানো। কম হোৱা কিয়া মেণ্টেল স্থিতি। আচ্ছা, এটা সংস্থা আছে, নাম হ'ল এছিয়ান জাৰ্নেল অফ সাইকিয়াট্ৰি। এছিয়ান জাৰ্নেল অফ সাইকিয়াট্ৰি তাৰ পৰা এটা ৰিপৰ্ট দিছে কি যে আমাৰ এই যে কৰোণাৰ টাইমটো যে হ'ল না, কৰোণাৰ টাইমতে কি হৈছে আমাৰ ইণ্ডিয়াৰ গ'লে ইউনিভাৰ্চিটি ষ্টুডেণ্ট, তাৰমানে ষ্টুডেণ্টৰ 53% ওপৰৰ ষ্টুডেণ্টৰ গ'লে ডিপ্ৰেশ্যনত গ'লে বেছি ভুগি আছে বোলে এই কৰোণাৰ টাইমতে বোলে। তেনেহ'লে এটা বস্তু চিন্তা কৰি চোৱা, যিকোনো এটা দেশৰ ভৱিষ্যৎ কোন, আমাৰ এটা দেশৰ ভৱিষ্যৎ কোন হয় ষ্টুডেণ্টে হয়, হয় না নহয়? ডাঙৰ হয়তো তোমালোকেই তো কিবা কিবি কৰিবা। চিন্তা কৰিছা, এটা যদি টিম আছে, টিমৰ 50% প্লেয়াৰে যদি উইন্ডেড থাকে, চিন্তা কৰা কথাবিলাক এইফালে ধ্যান দিবা। 50% প্লেয়াৰে যদি উইন্ডেড থাকে, সেই টিমটি জিতিব না হাৰিব? কি কোৱা, জিতিব না হাৰিব? 50%তে আনফিট, হাৰিব না? ইয়াতে দেখাই আছে, ৰিপৰ্টত দেখাই আছে কি 53%ৰ ওপৰত আমাৰ ষ্টুডেণ্ট বোলে ডিপ্ৰেশ্যনৰ পেচেণ্ট। ডিপ্ৰেশ্যনৰ পেচেণ্ট যদি 53%ৰ ওপৰত হয়, আমাৰ দেশৰ অৱস্থা কি হ'ব, হয় না নাই? আৰু তোমালোকে নিজেও ফিল কৰি আছা যে আমাৰ মেণ্টেল স্থিতি আগতকৈ বহুত কমি গৈছে। কমিছে না নাই? বহুতখিনি কমিছে। মেণ্টেল স্থিতি যে অকল ষ্টুডেণ্টৰ কম বেছি হয় সেইটো নহয়, আমাৰ টিচাৰৰো হয়, ছাৰ বাইদেউহঁতৰো হয়, আমাৰো হয়, সকলোৰে হয়। কিন্তু ডিপেণ্ড কৰে কিহৰ ওপৰত কোৱাচোন? আমাৰ মেণ্টেল স্থিতিৰ ওপৰত। আমি কেনেকৈ নিজকে মেইনটেইন কৰিম, কেনেকৈ পাৱাৰফুল বনাই ৰাখিম, সেইটোৰ ওপৰতে ডিপেণ্ড কৰে। ইমান ডাঙৰ পৰীক্ষা দি পাছ কৰা মানুহ, তেনেহ'লে ইহঁতে কিয় চুইচাইড কৰিব লগা হ'ল? আমাৰ বৰ্তমানে যে আছে, বৰ্তমানে সবচেয়ে জৰুৰত আছে মেণ্টেল স্থিতি বঢ়োৱা, ঠিক আছে? আৰু আমাৰ মেণ্টেল স্থিতি যে ডাউন হয় কিহৰ কাৰণে হয়? বহুতকেইটা কাৰণে হয়। মই দুইটা কাৰণ অকল তোমালোকৰ লগতে আলোচনা কৰিম, মাত্ৰ দুটা কথা পাতি ল'ম। একটা হ'ল আমাৰ নেগেটিভ থট। আমাৰ ভিতৰত নেগেটিভ থট এতিয়া আহি আছে, আমাৰ পৰীক্ষা বা কি হ'ব, আমিতো গোটেই বছৰটো ভালকৈ পঢ়াই নাই, অনলাইন দিতো এনেকুৱা ভালকৈ আমাৰ প্ৰিপাৰেশ্যন নহ'ল, হয় নে নহয় বস্তুটো? কাৰণ মই নিজে টিচাৰ, মই ষ্টুডেণ্টৰ লগত কথা পাতি দেখিছোঁ এই প্ৰব্লেমটো হৈয়ে আছে, হৈছে নে নাই? তাৰপিছত আরেকটা কি বস্তু কোৱাচোন, এইটো লৈ ডিটেইলছ ক'বলৈ নাযাওঁ। ছেকেণ্ড আরেকটা কথা কওঁ, আমাৰ মোবাইল। এইটা দেখা অনলাইনৰ কাৰণে মোবাইল দিছে, এটা তো কৰিবই লাগিব, উপায়ও নাই, ঠিক আছে? কিন্তু মোবাইলটোকে আমি কিভাৱে ব্যৱহাৰ কৰি আছোঁ সেইটোৰ ওপৰতে কিন্তু আমাৰ বহুত বস্তু ডিপেণ্ড কৰে। আমি মোবাইল কিমান পৰিমাণে ব্যৱহাৰ কৰি আছোঁ। মোবাইল যদি ব্যৱহাৰ কৰা, তোমালোকে দেখা যেতিয়া আমাৰ কৰোণা টাইমতে আমি মোবাইল ব্যৱহাৰ কৰিছোঁ না নাই? কিন্তু বেছি পৰিমাণে ব্যৱহাৰ কৰিলে দেখবা কি আমাৰ মূৰ যে আছে গৰম হৈ যায়, নহ'লে শৰীৰটো দুৰ্বল লাগে। অনুভৱ কৰিছা না নাই? অনুভৱ কৰিছা তোমালোকে? আমাৰ কিন্তু এনেকুৱা অৱস্থা হয়। তোমালোকৰ স্কুলত আগৰবাৰ যেতিয়া আহিছিলোঁ তেতিয়া মই দেখাইছিলোঁ এটা এক্সপেৰিমেণ্ট আহিছিলোঁ, তেতিয়া কিন্তু এটা বস্তু দেখাইছিলোঁ যে আমাৰ যেতিয়া শৰীৰ নিগেটিভ থট দিলে কেনেকৈ আমাৰ শৰীৰ দুৰ্বল হৈ যায়, আৰু আমি যেতিয়া পজিটিভ থট দিওঁ কেনেকৈ পাৱাৰ আহে, এনেকৈ এটা এক্সপেৰিমেণ্ট কৰি দেখাইছিলোঁ। আজি এইটো কৰিবলৈ নাযাওঁ কাৰণ বহুত টাইম লাগি যায় এইবিলাকতে, পিছত যদি কেতিয়াবা টাইম পাওঁ দেখাই দিম। এতিয়া দেখা আমাৰ যে বৰ্তমানে কি হৈছে, মেণ্টেল স্থিতি এটা আছে, মনস্থিতি আছে, মনস্থিতিটো বঢ়োৱাৰ দৰকাৰ আছে। মনস্থিতি বঢ়োৱাৰ একটাই উপায় হ'ল কি মেডিটেশ্যন, এইটো ছাড়া কোনো উপায় নাই। আর কোনোবা আমি হয়তো ভাবো যে মেডিটেশন কৰাতে মানে বহুত হার্ড বস্তু, বহুত মানে আমার দ্বারা নহবই, এনেকা বহুতে ভাবি লও, কিন্তু এইটো ভাবিবই নালাগে। কারণ কি তোমালোকে একটা সৰু একটা এক্সাম্পল, একটা মেডিটেশন করার আগতে, মেডিটেশনের বস্তুটো করার আগতে তোমালোকে একটা কেইটামান মই কথা পাতিম, তোমালোকে এনেকা অনুভৱ কৰিবা, তাৰপিছতে মোক ক'বা মেডিটেশন কৰাতে কঠিন লাগিছে নেকি। মেডিটেশন কিন্তু একো বস্তু নহয়, মন আৰু বুদ্ধিৰ খেলা, আৰু একো নহয়, একেবাৰে ইজি বস্তু।
বুজি পাইছা মই কিবা কিবি কৈ যাম আগতে কৈ লওঁ কি ক'ম তাৰপিছত তোমালোকে চকু বন্ধ কৰিবা মই এনেকৈ কৈ ক'বলৈ ক'ম ভাবিবলৈ ক'ম তাৰপিছত তোমালোকে ক'বা ভাবিব পাৰিছা কি পাৰা নাই ঠিক আছে প্ৰথমতে মই কি ক'ম যে তোমালোকৰ স্কুল ছুটি হৈছে স্কুলৰ পৰা তোমালোকে ঘৰত গৈ আছা ঠিক আছে কি ক'ম এইটো তোমালোকে আকৌ ভাবিবা হা চকু বন্ধ কৰি লোৱা তোমালোকে ষ্টুডেণ্টবিলাকে তাৰপিছত কিন্তু উত্তৰ দিবা যে ভাবিব পাৰিছা না নাই স্কুলৰ পৰা ওলাইছা গেট দি নিজৰ ঘৰত গৈ আছা ঘৰ আহি পাইছা ৰাস্তাৰ পৰা নিজৰ ঘৰটো চাই আছা ঘৰত সোমাইছা টেবিলত বেগটো ৰাখিছা ড্ৰেছ চেঞ্জ কৰি এতিয়া হাত ভৰি ধুবলৈ গৈ আছা হাত ভৰি ধুই আহি তুমি এতিয়া তোমাৰ বিছানাত বহিছা এতিয়া ধীৰে ধীৰে চকু খোলা এইটো ভাবিব পাৰিছা কোনে কোনে ভাবিব পাৰা নাই এইটো হাতে নাচোন কোনে পাৰা নাই কিন্তু এই মোৰ লগতে আৰু এজনী ছোৱালী আহিছে তো ই তাৰমানে মেডিটেশ্যন আগতে প্ৰেক্টিছ কৰিছিল প্ৰেক্টিছ কৰাতে ইয়াৰ অলপমান বেনিফিট হৈছিল ই অলপমান নিজৰ মানে এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব বিচাৰিছে মই তাতে বহি আছিলোঁ মোক ফোন কৰিলোঁ ইয়াৰ এক্সাম আছিল এই ৰিয়েলিটিতে পঢ়ে আহিব বুলি ক'ল মই ঠিক আছে আহা মই কৈ কি মই কোনো প্ৰিপাৰেশ্যনৰ লোৱা নাই বোলে আহিছে তথাপি দুই চাৰিটা কথা ক'ব ই নিজৰ পৰিচয়টো নিজেই দি ল'ব गुड मॉर्निंग एवरीवन मेरा नाम हिरण्मय बसुमतारी है मैं रियलिटी पब्लिक स्कूल में क्लास 12 में पढ़ती हूँ 9 में थी तब मुझे मैथ्स और साइंस बिल्कुल नहीं आता था फिर मुझे बाकी सब सब्जेक्ट्स मतलब थोड़ा सा इंटरेस्ट था फिर साइंस सब्जेक्ट्स में बिल्कुल भी इंटरेस्ट नहीं था फिर उसके बाद ये भूमिक सर ने मुझे बताया कि मुझे मेडिटेशन करना चाहिए फिर उसके बाद मैंने जब 9 से 10 में उठी तब मैंने मेडिटेशन करना स्टार्ट कर दिया फिर उसके बाद पहले कुछ महीने में मुझे मतलब थोड़ा थोड़ा मैथ्स में इंटरेस्ट आने लगा फिर उसके बाद मैं मेडिटेशन करती गई फिर पहले मैं 5 मिनट 10 मिनट से करती थी फिर उसके बाद मेरा मेडिटेशन का टाइम भी इंक्रीज होता गया फिर ऐसे 20 मिनट 25 मिनट होता गया फिर उसके बाद मेरा मैथ और साइंस में इंटरेस्ट थोड़ा बढ़ने लगा फिर उसके बाद मेरा इंटरेस्ट बढ़ने के बाद मैंने मैथ्स और साइंस पे और ज़्यादा ध्यान देना स्टार्ट कर दिया फिर मतलब मैं अभी क्लास 12 में मतलब 11 में मैंने फिर साइंस ही ले लिया लेकिन पहले मुझे साइंस सब्जेक्ट बिल्कुल भी अच्छा नहीं लगता था फिर जब मैंने मेडिटेशन करना स्टार्ट किया फिर उसके बाद मुझे एकदम उसमें इंटरेस्ट ही आ गया फिर मतलब मैं साइंस और मैथ्स ये दोनों सब्जेक्ट्स में एकदम ज़्यादा ध्यान देने लगी ज़्यादा पढ़ने लगी फिर मुझे मैथ्स और साइंस बहुत अच्छा लगने लगा तो मतलब ये एक एग्जांपल है कि मतलब मेडिटेशन करने से मेरा क्या बेनिफिट हुआ है तो मेरा ऐसा बेनिफिट हुआ है कि मुझे जो सब्जेक्ट अच्छा नहीं लगता था मुझे वो भी अब अच्छा लगने लगा है फिर अगर जब कभी भी मैं थोड़ा सा स्ट्रेस होती हूँ पढ़ाई को लेके या फिर किसी और चीज़ को लेके तो मैं थोड़ा सा मेडिटेशन कर लेती हूँ फिर उसके बाद मेरा माइंड में थोड़ा सा शांति मिलता है फिर उसके बाद मुझे उस चीज़ को लेके सोचने के लिए मतलब एबिलिटी मिलती है ऐसा नहीं कि आवते बोले बा डायरेक्ट को डायरेक्ट
মই তাৰমানে মেডিটেশ্যন যে কৰি আছোঁ মই নিজে 2007 পৰা কৰি আছোঁ। মই মেডিটেশ্যনৰ কাৰণে প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ লগতে 2007 পৰা জড়িত আছোঁ। তাতে মোৰ বেনিফিট হৈছে কাৰণেহে মই নিজে কৰি বেলেগকো কৰাওঁ। তোমালোকে কৰি চাবা, মোৰতো বহুত এক্সাম্পল আছে। ইউটিউবতে দেখিলে দেখিব পাবা। ৰাজস্থানত যাই মই তাতে কিয় কৰিছিলোঁ, এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছিলোঁ। ইউটিউবতে আছে, ইয়াতে এই ব্ৰহ্মকুমাৰীৰ গডলি ষ্টুডিঅ'তে প্ৰগ্ৰাম কৰাৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰাৰো প্ৰগ্ৰাম আছে। কিন্তু এনেকুৱাতো আমাৰ লাইফতো বহুত আছে, কিন্তু তোমালোকৰ লাইফতে কি হৈছে কি হোৱা নাই সেইটো তোমালোকে প্ৰেক্টিচ কৰি চাব পাৰা, টেষ্ট কৰি চাব পাৰা। তোমালোকে মইতো একমাহ টাইম দিলোঁ তোমালোকক। ইয়াতে কি দেখাইছে দেখা, আমি যেতিয়া কোনো কাম বন কৰি থাকোঁ তেতিয়া আমাকে কোৱা হয় জীৱাত্মা বুলি কোৱা হয় বা হিউমেন বিং বুলি কোৱা হয়। ঠিক আছে, মৰিলে কি হয়, যে এজন মানুহ যেতিয়া মৰে কি হয়, আমাৰ ভিতৰৰ পৰা এটা ভক্তিহে ওলাই যায়, যায় না? হাত ভৰি খুলি যায় নেকি? আমাৰ একো নুখুলে, ভিতৰৰ পৰা এটা ভক্তিহে ওলাই যায়, যিটোকে আমাৰ হিন্দু ধৰ্মত কয় আত্মা বুলি, মুছলিম মতে ইছলাম ধৰ্মতে কয় এইটোকে ৰুহ বুলি, খ্ৰীষ্টান ধৰ্মত কয় এইটোকে চ'ল বুলি, আৰু বিজ্ঞানৰ ভাষাত কোৱা হয় এনাৰ্জি বুলি। ঠিক আছে, চাৰিটাতে চাৰিটা বুলি কয়। আৰু এই এনাৰ্জি যেতিয়া ওলাই যায় তেতিয়া আমাৰ এই বডিটো হাড়দি মাংস থকা বডিটো পৰি থাকে, সেইটোকে আমি কি কৰোঁ, মৰি গ'লে এইটোকে জ্বলাই দিওঁ, হয় না? কিন্তু এই যে ভক্তিটো যে আছে, ভক্তিটো কৰে কি তিনিটা ভক্তি দ্বাৰা কাম কৰে। এটা হ'ল মন, এটা হ'ল বুদ্ধি, আর একটা হ'ল সংস্কার। মন দ্বারা আমি যিকোনো কথা চিন্তা কৰিব পাৰোঁ, পজিটিভ হোক নেগেটিভ হোক, যি ইচ্ছা এইটো আমাৰ ওপৰত ডিপেণ্ড কৰে। বুদ্ধি দ্বাৰা আমি কি কৰোঁ, ডিচিশ্যন লওঁ, ভিজুৱেলাইজ কৰোঁ, কি বস্তুটো লাগিব এইটো আমি ভিজুৱেলাইজ কৰোঁ। মোৰ রেজাল্ট এইটো লাগে, এইটো ভিজুৱেলাইজ কৰা। ভিজুৱেলাইজ কৰিলে তোমাৰ হ'ব না নহ'ব তোমালোকে কৰি চাব পাৰা। মই আজি এক্সপিৰিয়েঞ্চ থকা যিবিলাকে মানে মেডিটেশ্যন এপ্লাই কৰাৰ পিছতে মোৰ ষ্টুডেণ্টবিলাকে ভাল ৰিজাল্ট কৰিছিল, সিহঁতকে লৈ আহিব পৰা নাই। কলেজত গৈছে, কোনোবা বাহিৰত গৈছে, ইয়ে হঠাৎকৈ আহিল এইকাৰণে লৈ আহিলোঁ ইয়াতে। বুদ্ধি দ্বাৰা কি কৰোঁ, আমি ভিজুৱেলাইজ কৰোঁ, যিটো বস্তু আমাৰ লাগে এইটো আমি মন বুদ্ধি দ্বাৰা চাওঁ এইটো। আৰু সংস্কাৰ কি হয়, আমাৰ অট'মেটিক তৈরি হয়, যাৰ কাৰণে কয় এই ল'ৰাটো ভাল বা এই ছোৱালীটো ভাল, এই ল'ৰাটো বেয়া, এই ছোৱালীটো বেয়া, এইটো মানে আমাৰ সংস্কাৰ। এইটো ডিপেণ্ড কৰে গোটেইখিনি এই দুটাৰ ওপৰতে, মন বুদ্ধিৰ ওপৰত। আৰু মেডিটেশ্যন কৰাতে কি কৰোঁ, আমি এই দুটাকে এপ্লাই কৰোঁ, মন বুদ্ধিটাকে। ঠিক আছে, আৰু মন বুদ্ধিটাকে প্ৰথমতে যেনেকুৱা তোমালোকক ক'লো না, তুমি ধৰা দৌৰি আহিছা, দৌৰি আহি ভাবিবলৈ গৈছা, তেতিয়া দেখিবা কি মনটা কুচলকুচ কৰি থাকিব, থাকিব নে নাথাকিব? এইকাৰণে মই কৈছোঁ যে উল্টা গুণা, মইতো 5ৰ পৰা গুণাইছোঁ টাইম কমৰ কাৰণে, এইটো 10ৰ পৰা গুণি ল'বা, দেখিবা আৰু অলপমান শান্ত হয়। তেতিয়া মিঠাই সোমাবা না টেঙা বস্তু সোমাবা না তিতা বস্তু সোমাবা, কোনো টেষ্টে নাই, আছে নেকি? এই ঘৰটাত এই ঘৰটাত কি একটা মালিক আছে না নাই? মালিক আছে না? এই মালিকটা যদি ওলাই যায় তাহলে এটার কোনো ভ্যালু আছে? কোনো ভ্যালু নেই। এইটাই হলো এই মালিকটা, এই পাওয়ারটা, যেটাকে বেলেগ বেলেগ ধর্মতে বেলেগ বেলেগ নাম দি মাতা হয়েছে। আর মেডিটেশন করাতে এইটি ভাবিবলৈ দিম, এইটি প্র্যাকটিস করা তোমালোক হ'ব। ঠিক আছে, তোমালোকে নিজেকে ভাববা কি কোৱাচোন, তুমি এটা লাইট, ঠিক আছে, পাওয়ারটো যে আছে পাওয়ার ক'ত থাকে, লাইটও থাকে না। আর লাইট যে আছে পাওয়ার যে আছে, পাওয়ার আমি কি কৰিব পাৰোঁ, চাব পাৰোঁ, অনুভৱ কৰিব পাৰোঁ। তাৰৰ মাঝে কারেন্ট সুইচ দিলে লাইট ফ্যানটো জ্বলিব, চলিব না নচলিব? লাইট জ্বলিব না নচলিব? কারেন্ট যে গৈ আছে দেখা যাব নেকি? না যায়, টাচ কৰিলে তেতিয়া গম পাই দিব যে কি বস্তু গৈ আছে, হয় না? আমি পাৱাৰটোকে আমি অনুভৱ কৰিব পাৰোঁ। মেডিটেশ্যনতে আমি অনুভৱেই কৰিব লাগে। আমাৰ কি হয় জানা, মেডিটেশ্যন যেতিয়া আমি কৰোঁ না, মেডিটেশ্যন কৰিলে আমাৰ কিয় পাৱাৰটো আহে, আমি যেতিয়া ভাবোঁ, ভাবাৰ লগে লগে ইয়াৰ পৰা কি হয় আমাৰ, আচ্ছা পিছত মই কৈ আছোঁ, আগতে ক'লে তোমালোকে প্রথমতে কি করবা, যেটা তুমি কোনো একটা মিররের আগফালে, দাপন আছে না, দাপন মিররের আগফালে থিয় হইছা, এই টেকনিকটা কিন্তু বেলেগে নকরা। মই হলো স্টুডেন্টও বুঝার কারণে এই টেকনিকটা শর্টকাট বুদ্ধি বনাই লৈছো, তার স্টুডেন্টেরও সুবিধা হয়, মোরও নিজেরও সুবিধা হয়েছে, পটাপট হয়ে যায়। তোমালোকে নিজে করে চাবা। এটা মিররের আগফালে যদি আমি থিয় হওঁ, নিজের মুখটো দেখা পাও না, নাপাও? পাও না? আমি এনেকা কই, তোমালোকে ভাবা কি এইটা যে বডিটা আছে, এই যে বডিটা, ইয়াতে কাণ আছে, চকু আছে, নাক আছে, মুখ আছে, গোটেই বস্তু আছে, ইয়াতে পাৱাৰটো আছে। তুমি করবা কি এইটাকে এই বাহিৰৰ পৰা ফিল করবা। যেনেকা মই দেখি আছো, ছাৰহঁতক দেখি আছো, বাইদেউহঁতক দেখি আছো, তোমালোকক দেখি আছো, তোমালোকে অনুভৱ করবা কি তুমি বাহিৰৰ পৰা নিজকে দেখি আছা, এইটাকে দেখি আছা। পাৰিবা না নাপাৰিবা? আয়নার আগফালে যে যেতিয়া নিজের মুখটাকে দেখা, এটাকে কি বাহিরের পৰা দেখা যাব না যাব? এইটা করলে দেখবা বহুত কনসেন্ট্রেশন পাওয়ার বাড়ে কিন্তু।
মন বহুত একাগ্ৰ হৈ যায় কৰি চাবা মই এতিয়া কৰাই আছো তোমালোকে নিজে ফিল কৰবা মই কৈ যাম তোমালোকে কৰবা ঠিক আছে তোমালোকে কি কৰবা এই যে বডিটা আছে এটাকে তোমালোকে বাহিৰৰ পৰা ফিল কৰবা দেখবা হ্যাঁ বাহিৰৰ পৰা দেখাৰ পিছত মই এটা এটা কৈ কৰিম যেনেকা কাণ তোমালোকে তেতিয়া ধ্যান দিবা কাণত চকুৰ ফালে ধ্যান দিবা মুখৰ ফালে ধ্যান দিবা কপালৰ ফালে ধ্যান দিবা তাৰ পিছত নেক্সট লৈ আহিম কপালৰ মিডিলত ইয়াতে এটা লাইট জ্বলি আছে ওই লাইটটাৰ ফালে বাহিৰৰ পৰা ধ্যান দিবা পারো না মই কৈ যাম কিন্তু এনেকা কৈ যাম তোমালোকে খালি ফিল কৰবা এটা হ্যাঁ তাৰ পিছত কি কৰিম ধীৰে ধীৰে এটাকে যেনেকা মই যেনেকা ইয়াকে দেখি আছো সাৰতক দেখি আছো তোমালোকে কৰবা কি ইয়াৰ পৰা ধীৰে ধীৰে মন বুদ্ধি দ্বাৰা লাহে কৈ আহি এই লাইটৰ ভিতৰত সোমাই গৈছা বুলি অনুভৱ কৰবা মই এইফালেও তুমি নাই তুমি আহি মন বুদ্ধি দ্বাৰা এই লাইটৰ ভিতৰত সোমাই গৈছা এই লাইটটাই দিব হ'ব না নহ'ব মই কৈ যাম এটা অকল ফিল কৰবা চকু বন্ধ কৰি কৰবা কাৰণ চকু বন্ধ কৰিলে তোমালোকৰ ওচৰে পাজৰে কিবা কিবি হয়তো কিন্তু চকু খুলিয়ে আমি মেডিটেশ্যন কৰোঁ কিন্তু ঘৰতে তুমি যি ধৰণে ইচ্ছা কৰা কাৰণ আমি খোজকাঢ়ি থকাটো মেডিটেশ্যন কৰোঁ হ্যাঁ বহি থাকিলেও কৰোঁ যিকোনো অৱস্থাতে কৰোঁ এইকাৰণে আমাৰ কি হৈছে এইটো অভ্যাস হৈ হৈছে কিন্তু তোমালোকে ফাৰ্ষ্ট কৰি আছা নহ'ব পাৰে এই চকুটো বন্ধ কৰিলেই কৰিবা হ'ব বন্ধ কৰা প্রথমতে বাহিৰৰ পৰা নিজৰ বডিটোক দেখা মন বুদ্ধি দ্বাৰা তোমাৰ বডিটোক দেখা